যে ইয়াত 50 ডিগ্ৰী প্লাস সমীকৰণত ডিগ্ৰী লিখিব নালাগে 180 ডিগ্ৰী তো ব্ৰেকেটত লিখিবা সৰল ৰৈখিক কোণ বুলি তোমালোকে ব্ৰেকেটত লিখি দিবা এতিয়া আমি ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াম সৰি এটো কোণ নহয় দে এটো 50 হ'ব x ৰ ভ্যালু কিমান হ'ব 180 minus 50 তাৰ মানে কি হ'ব 180 পৰা 50 গলে কিমান থাকিব 130 এতেকে x equal to 130 ডিগ্ৰী x ৰ ভ্যালু কিমান পালো 130 ডিগ্ৰী এতিয়া আমি চাম এটো এক নম্বৰ দিয়া এক নম্বৰ এতিয়া সোয়া যে 130 ডিগ্ৰী এইটো কোণ 130 ডিগ্ৰী এইটো কোণ লাগে আমি জানো কি জানো যে এইটো কোণ আৰু এইটো কোণ বিপৰীত শীৰ্ষক কোণ হয়নে মানে কি বিপৰীত কোণ যদি এইটো কোণ বিপৰীত কোণ হয় তেতিয়া কি হ'ব সমান হ'ব y কোণটো কিমান হ'ব 130 ডিগ্ৰী হ'ব এতেকে কি লিখিম এতেকে y কোণ 130 ডিগ্ৰী এটা লিখিম যে যেহেতু বিপৰীত কোণ ব্ৰেকেট ক্লোজ এটো 2 নম্বৰ ইকুৱেশ্যন দিয়া এতেকে 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি ক'ব পাৰো যে x সমান y আৰু 2 ৰ পৰা আমি x সমান y ক'ব পাৰো কাৰণ কি ৰাইট সাইড দুটা সমান আছে গতিকে x সমান y ক'ব পাৰো এটা ব্ৰেকেটত লিখিবা এটা একান্তৰ কোণ এতেকে AB সমান্তৰাল CD প্ৰমাণ হৈ গ'ল আমাৰ কাৰণ কিয় যে এইটো আৰু এইটো একান্তৰ বুলি কোৱাৰ লগে লগে কি হ'ব AB সমান্তৰাল CD হ'ব কাৰণ কিয় একান্তৰ কোণ কেতিয়া হয় যে দুডাল সমান্তৰাল ৰেখা যেতিয়া এডাল ছেদকে ছেদ কৰিব তেতিয়াটো এইবিলাক কোণৰ সৃষ্টি হয় ন একান্তৰ কোণ বিপৰীত কোণ সম্পূৰক কোণ অনুৰূপ কোণ অন্তস্থ কোণ এইবিলাক তেতিয়া সৃষ্টি হয় হয় না গতিকে আমি কি ক'ব পাৰো যে AB সমান্তৰাল CD হল এইটো কমপ্লিট হল এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰ কোৱেশ্চনটো মই এবাৰ দেখাই দিও কি আছে 2 নম্বৰটো চোৱা 2 নম্বৰটো দিছে চিত্ৰ 6.29 যদি AB সমান্তৰাল CD সমান্তৰাল EF আৰু y = z = 3:7 তেন্তে x নিৰ্ণয় কৰা x ৰ ভ্যালু কিমান হ'ব x টো উলিয়াব লাগিব দিছে কি তোমাক AB সমান্তৰাল CD দিছে আৰু CD সমান্তৰাল EF দিছে তাৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াব লাগিব যদি x ৰ ভ্যালুটো উলিয়াব লাগিলে আমি কেনেকৈ কৰিম অংকটো চাই যোৱা তোমালোক প্ৰথমতে চিত্ৰ আঁকিম ধুনীয়াকৈ এইটো কমপ্লিট এইটো এক নম্বৰ এইটো চোৱা দুটো চিত্ৰটো আঁকি লৈছো যে AB CD EF AB CD EF এডাল ছেদক এইটো কোণ কিমান x এইটো কোণ কিমান y এইটো কোণ কিমান z এটো কেনেকৈ কৰিম চাবা আমি প্ৰথমতে লিখিম যে কি দিয়া আছে যেনেকৈ কৰিছো তেনেকৈ কৰি যোৱা দিয়া আছে কি লিখিম আমি যে AB সমান্তৰাল CD দিয়া আছে AB সমান্তৰাল CD AB সমান্তৰাল CD যেতিয়া দিয়া থাকিব AB সমান্তৰাল CD এইডাল ছেদক তেতিয়া কি হ'ব এইটো কোণ সমান এইটো কোণ কি হ'ব সমান হ'ব তাও কি এইটো কোণ সমান এইটো কোণ কিমান হ'ব 90 হ'ব প্লাস কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব ছেদকৰ একেফালে থকা অন্তস্থ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী গতিকে এইটো প্লাস এইটো কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব এতেকে আমি লিখিম এতেকে x + y = 180 ডিগ্ৰী এইটো তোমালোকে এক নম্বৰ দি থোৱা এতিয়া লিখিছো আমি এতিয়া কি হ'ব যে AB সমান্তৰাল CD CD সমান্তৰাল EF মানে কি AB ডাল CD ৰ লগতো সমান্তৰাল CD ডাল EF ৰ লগত সমান্তৰাল যদি হয়
তেতিয়া আমি কি কৰিব পাৰিম যে এতেকে এ বি সমান্তৰাল ই এফ বুলি আমি ক'ব পাৰিম, হয়নে নহয়? এইবিলাক আগতে পাইছা তোমালোকে। এইডাল এইডালৰ লগত সমান্তৰাল, এইডাল এইডালৰ লগত সমান্তৰাল, তাৰ মানে কি এইডাল এইডালৰ লগত সমান্তৰাল। এইটো আমি কি কৰিলোঁ, লিখি ল'লোঁ। যদি এ বি ই এফৰ সমান্তৰাল হয় তেতিয়া কি হ'ব, এতেকে যদি এ বি ই এফৰ সমান্তৰাল মানে কি এডাল এইডালৰ সমান্তৰাল, যে তেতিয়া এইটো কোণ সমান এইটো কোণ হ'বনে নহয় কোৱা তোমালোকে? যে এক্স কোণ সমান জেড কোণ হ'বনে নহয়? নিশ্চয় হ'ব। এক্স কোণ সমান জেড কোণ, কাৰণ কিয় একান্তৰ কোণ। একান্তৰ কোণ, একান্তৰ কোণ হ'ব এইটো, এনে নহয় যে এইডাল সমান্তৰাল এইডাল ছেদক, এইটো কোণ সমান এইটো কোণ, মানে কি এক্স কোণ সমান জেড কোণ, একান্তৰ কোণ হ'ব। এইটো আমি কেই নম্বৰ দিম, 2 নম্বৰ দিম। এতিয়া আমি লিখিম 1 আৰু 2ৰ পৰা পাওঁ, 1 আৰু 2ৰ পৰা পাওঁ, কি পাওঁ যে এক্স কোণ সমান জেড কোণ আছে, গতিকে আমি এক্সৰ ঠাইত জেড পাতি দিম। এক্সৰ ঠাইত জেড পাতিলে কি হ'ব যে জেড প্লাছ ৱাই ইকুৱেল টু 180 ডিগ্ৰী। ব্ৰেকেটত লিখিম যিহেতু কি হ'ব যে এংগল এক্স সমান এংগল জেড। এইটো তোমালোকে নাম দিয়া কেই নম্বৰ, এইটো 3 নম্বৰ নাম দিয়া হ'ল। এতিয়া লিখিম যে কি লিখিম আমি, যে দিয়া আছে লিখিম যে দিয়া আছে y is to z equal to 3:7 হ'ল। এতিয়া লিখিম আমি ধৰা হ'ল, মানে কি কৰিম আমি এই দুটা অনুপাত দুটা আমি ধৰি ল'ম, যে y কি বুলি ধৰিছোঁ আমি, y ধৰিছোঁ 28x আৰু জেডক ধৰিছোঁ কি 7x। বুজি পাইছানে? এই যি দুটা অনুপাত দিয়া আছে, y মানে কি 3, z মানে 7, গতিকে y ধৰিছোঁ আমি 3x আৰু জেডক ধৰিছোঁ কি 7x হ'ল। এতিয়া আমি কি কৰিম, এতিয়া x আৰু y ৰ মান 3 বহুৱাই পাওঁ। এক্স আৰু ৱাই মানটো আমি কি কৰিম, এতিয়া 3 বহুৱাই দিম। এইটো এক্স নহয় দেই, এইটো জেড আৰু ৱাইৰ মান 3 বহুৱাই পাওঁ হ'ব, কাৰণ এইটো জেড আছে ন, গতিকে জেড আৰু ৱাইৰ মান 3 বহুৱাই পাওঁ। কি পাম এতিয়া আমি চাম। আমি এইটো লিখি লৈছোঁ 3 নম্বৰ হেৰিটো, ইকুৱেশ্যনটো এইটো এনেকৈ আছিল। এতিয়া কি কৰিম আমি, যে জেড আছে মানে ৱাই আছে 28x আৰু জেড আছে 7x, গতিকে আমি কি কৰিম, ইয়াতে জেডটো আছে যিহেতু, গতিকে জেডটো আগে পাতিম যে কি 7x, ৱাইটো কি আছে 28x সমান 180 ডিগ্ৰী, তাৰমানে কি হ'ব 10x সমান 180 ডিগ্ৰী, হয়নে? এইখিনি সমাধান কৰা, 10ৰে 18 কেইবাৰ যাব, এবাৰ যাব, 10 1 গুণ 10, 8 নামিব 80 হ'ব, 10 গুণ 80। এতেকে x ইকুৱেল টু 18 ডিগ্ৰী। এক্সৰ ভেলু কিমান পালোঁ আমি, 18 ডিগ্ৰী। যদি আমি এক্সৰ ভেলু, আচ্ছা ইয়াতে এটা কথা হ'ল, তোমালোকে এইটো এক্স বুলি ধৰিব নোৱাৰা, কাৰণ আমাক কুৱেশ্যনটোত এক্স উলিয়াব দিছে, মানে এক্সৰ ভেলুটো দিছে, গতিকে এইটো তোমালোকে কিবা এটা বেলেগ ধৰিব লাগিব, আৰু কে ধৰিব পাৰা, কে এম এন যি আছে, যিমান এলফাবেট আছে চব ধৰিব পাৰিবা এক্সৰ বাদে। এইটো কে বুলি ধৰা, কে ধৰা, এক্স ধৰিব নোৱাৰা। মই বস্তুটো চোৱা নাই ভালকৈ, সেইটো কে ধৰি লোৱা তোমালোকে, এইটো কে ধৰা, ইফালেও তোমালোকে এইটো কে ধৰি লোৱা, এইটো কে ধৰি লোৱা, চৰি এইটো জেডে থাকিব, ধৰা হ'ল 28k 7k, কে ধৰি লোৱা, এইটো কে লিখি লোৱা, কে লিখিছা। এতিয়া চোৱা এইটো কি পালোঁ আমি, কেৰ ভেলু কিমান পালোঁ, 18 ডিগ্ৰী, হয়নে? এতেকে 7k ইকুৱেল 7 × 18 ডিগ্ৰী,
8 7 গুণ 56 6 হাতে গ'ল 5 হাতে 1 গুণ 7 হাতে পাছে 12 126 ডিগ্ৰী 7k তাৰ মানে কি এতেকে y সমান কিমান পালো আমি 126 ডিগ্ৰী 7k মানে কি y এটো লিখা y সমান 7k আমি ধৰি লৈছো এতিয়া আমি কি কৰিম যে z টো চাম z হ'ব কিমান z কিমান হ'ব এক সেকেন্ড এতে কি লৈছো y সমান 28k লৈছো z সমান 7k লৈছো আমি ভুল হৈছে এটো মোৰ z সমান 7k হ'ব এটো z হ'ব z ৰ ভ্যালু আমি 7k লৈছো এটো z হ'ব z 7k গতিকে কি হ'ব z ৰ ভ্যালু কিমান হ'ব 126 ডিগ্ৰী এতিয়া y চাম y সমান 28k তাৰ মানে কি হ'ব 3 k ৰ ভ্যালু যিমান পাইছো এটো পূৰণ হ'ব 18 গুণ 18 18 দুগুণ sin 18 3 গুণ 54 so on গতিকে আমি কি পালো যে z আৰু y ৰ ভ্যালু কিমান পালো 126 আৰু 54 ডিগ্ৰী যেহেতু আমি z ৰ ভ্যালু 126 পাইছো গতিকে আমি x ৰ ভ্যালুটো পাম এতেকে আমি কি লিখিব পাৰিম এতেকে x = 126 ডিগ্ৰী কোৰ পৰা লিখিছো মই কৈ আছো যেহেতু z সমান 126 ডিগ্ৰী আমি অলপ আগতে প্ৰমাণ কৰি উঠিছিল যে কি প্ৰমাণ কৰিছিল যে x সমান z একান্তৰ কোণ হয়নে যদি একান্তৰ কোণ x সমান z হয় তেন্তে আমি কি ক'ব পাৰিম যে z ৰ ভ্যালুটো যেতিয়া আমি পাইছো x ৰ ভ্যালুটো পাম গতিকে তেনেকৈ আমি লিখি দিছো x ৰ ভ্যালুটো কিমান হ'ব 126 ডিগ্ৰী তো বুজি পাইছানে সোৱা কোৱেশ্চনটো একো টান নাই বুজি নাপালে কমেন্টছ কৰিব মোক চাই লোৱা স্ক্ৰিনশ্বট লোৱা এখিনি লৈ লোৱা ধুনীয়াকৈ অলপ ভুল হৈছে তাৰ কাৰণে সৰি